আমাৰ এই দলংখন 2024-25 পৰাই আৰম্ভ হৈছিল। 25 চনৰ প্ৰথম অৱস্থাতে কাম আৰম্ভ হৈছিল। আৰম্ভ হোৱাৰ পিছত এটা ছাইডত পাইলিং হৈ গ'ল উত্তৰৰ ছাইডটোত, আৰু দক্ষিণ ছাইডত যিখিনি ইয়ান্দিৰ লগত সংযোগী তাতে 12 মিটাৰ বৰিং হোৱাৰ পিছত তলত পাথৰ শিল বাজি পৰিল। তাৰপিছত ঠিকাদাৰে ইনকুৱাৰী দি পেলাই ইঞ্জিনিয়াৰ আনি ইনকুৱাৰী দিয়াৰ পিছত তেওঁলোকে আৰু ৰিটেণ্ডাৰ হ'ব বুলি কৈ আমাক গ'ল, এনেকৈ কৈ গ'ল আমাক। যাৰ পিছত আৰু কামো বন্ধ ৰাখিল। এতিয়াতো আমাৰ জমৰ যাতনা ভুগিবলগীয়া হৈছে। যিখন চাবুৱে বনাই দিছিল, ফুটব্ৰিজ বনাই দিছিল বাঁহৰ, সেইখনো এতিয়া একদম অচল হৈ আছে। এতিয়া স্কুলৰ ল'ৰা ছোৱালীৰ কাৰণে বা ৰাইজৰ অহা যোৱাৰ কাৰণে খুবেই অসুবিধা হৈছে। ঠিকাদাৰৰ কোনো খা খবৰ নাই। ঠিকাদাৰে যিজন মানুহক ইয়াত ৰাখিছিল ৰক্ষণাবেক্ষণৰ কাৰণে, চোৱা চিতাৰ কাৰণে, সেইজন মানুহৰো আমি কোনো খা খবৰ পোৱা নাই এতিয়ালৈকে। কাম বাদ দি যোৱা কিমান দিন হ'ল? আজি 1 বছৰে হ'ল। 1 বছৰ হৈ গ'ল কাম বন্ধ হোৱা। বিভাগীয়ভাৱে কথাখিনি অৱগত কৰিছিল নে? বিভাগীয় অৱগত মানে তেওঁলোকৰ ওপৰৰ পৰা যিবিলাক সেইখিনি মানুহক আমি অৱগত কৰাইছিলোঁ। এতিয়া তেওঁলোকে কৈ গৈছে 19 মিটাৰ বৰিং কৰিব লাগে। এটা ছাইডত উত্তৰৰ ছাইডতো 8টা পাইলিং 19 মিটাৰকৈ হৈ গৈছে। ইফালে 12 মিটাৰ যোৱাৰ পিছত শিল বাজাৰ কাৰণে বিশ্ব বেংকৰ পৰা ইঞ্জিনিয়াৰ পঠিয়াইছিল। আমি জনামতে বা তেওঁলোকক লগ পাইছোঁ আমি ইয়াত ফিল্ডত। তেওঁলোকে কৈছে নাই, নিঃসন্দেহে কাম হৈ যাব, এইটো অফিচত অলপ লিখা লিখি কৰিব লাগিব। তো ঠিকাদাৰক একদিন পালোঁ ফোনত, তেওঁ কৈছে নাই এইটো পাছ হৈ গৈছে, কাম আৰম্ভ কৰিম, কিন্তু এতিয়ালৈ কোনো খা খবৰ নাই। ক্ষেত্ৰতো যথেষ্ট সুবিধাটো মানে এইটো ক'বই নালাগে আৰু। ইফালে এখন প্ৰাইমাৰী স্কুল আছে আমাৰ 100 মিটাৰ নহয়, দলঙৰ পৰা 100 মিটাৰ দূৰতো নহয়। ইফালে আমাৰ নগৰপৰালৈ যাতায়ত, নগৰপৰা স্কুললৈ যায়, কলেজলৈ যায়। সিফালে ভকুৰাত দেপাহাৰ পৰা হাইস্কুলখন আছে। চব ল'ৰা ছোৱালী ইয়াৰ পৰা যাতায়াতৰ ইমান অসুবিধা হৈছে মানে সেইটো আৰু প্ৰকাশ কৰিব নোৱাৰা অৱস্থাত। কোন সময়ত বা ল'ৰা ছোৱালী পানীত পৰি কিবা হৈ যায়, এটা ভয়ংকৰী পৰিস্থিতিৰ সমস্যা হৈ গৈছে। ব্ৰিজ আছে, ব্ৰিজখন 2025 আৰম্ভ হৈছিল। আৰম্ভ হোৱাৰ বিনিময়ত কিছুমান কাম কৰা হৈছে, আৰু এই ব্ৰিজখন ঠিকাদাৰৰ গাফিলতিত বৰ্তমানলৈকে হোৱা নাই। কাৰণ আমি জনা মতে ৰিটেণ্ডাৰ হৈছে, ৰিটেণ্ডাৰত আৰু 1 কোটি টকা বঢ়াই দিয়া হৈছে। ঠিকাদাৰ কোন আছিল? ঠিকাদাৰজনৰ নাম মই পাহৰি গৈছোঁ আচলতে, নুৰুল ইছলাম বুলি কৈছে। যিয়ে নহওক কিয়, আৰু এইখন ব্ৰিজ যোনটো এটা চাবৱে বনাই দিছিল, এই চাবৱেটো আমাৰ অত্যন্ত প্ৰয়োজনীয় বস্তু আছিল। ইয়াতে মাজেশ্বৰ, মৰিয়াদিয়া, হলংগাপাৰা ইত্যাদি নিবাসীবিলাক, গাঁৱৰ মানুহবিলাকে এইটো ৰাস্তা দি যাতায়াত কৰে। কিন্তু এই মুহূৰ্তত আমি জমৰ যাতনাত ভুগি আছোঁ। আমাৰ ল'ৰা ছোৱালী সময়মতে স্কুলত যাব পৰা নাই, ৰাস্তাত পাৰ হ'বৰ কাৰণে। আমাৰ এইখন গাঁওখনতে প্ৰায় 50-60খন বাইক আছে, বাইকখিনি চলাচল কৰিব পৰা নাই। আমি মানুহ পাৰাবৰ কাৰণে বিৰাট তাৰমানে হাবাথুৰি খাই আছোঁ। গতিকে আপোনালোকৰ জৰিয়তে মই বিভাগীয় কৰ্তৃপক্ষক মই সজোৰে কাটৰ আহ্বান জনাইছোঁ যে কামটো অনতিপলমে কৰিব লাগে, আৰু যদি নকৰে, কিহৰ কাৰণে নকৰে তেওঁলোকে আহি আমাৰ লগত আলোচনাত বহিব লাগে। এইটোৱে হ'ল আমাৰ বক্তব্যৰ কথা।